নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছানৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে নতুনকৈ পদ এই পদবোৰ হৈছে SI গাৰ্ডছমেন ড্ৰাইভাৰ এণ্ড ASG আৰু NC চ' এই পদবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8ৰ পৰা মানে আপোনালোকৰ ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে 8ৰ পৰা আপোনালোকৰ ডিগ্ৰীলৈকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকৰ এজ লিমিটেডটো হৈছে 18 পৰা 28 বছৰলৈকে চ' এই নতুনকৈ ভেকেন্সিবোৰ পোষ্ট মুকলি হৈছে আৰু সেই পোষ্টবোৰত আপোনালোকৰ মানে এডুকেশ্যন হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰিব চ' ইয়াৰ সবিশেষ জানিবলৈ হ'লে চ' ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ প্ৰথম পোষ্টটো হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সাব ইনস্পেক্টৰ চ' সাব ইনস্পেক্টৰ পোষ্ট আপোনালোকে ইয়াৰ টোটাল পোষ্ট আছে আপোনালোকৰ 4টা আৰু ইয়াত ইউআৰ কেণ্ডিডেট অৰ্থাৎ আনৰিজাৰ্ভত আছে আপোনালোকৰ এটা KSGG এণ্ড আপোনালোকৰ ইয়াত আছে 2টা আৰু গাৰো আপোনালোকৰ আছে 1 আৰু OSTS এণ্ড SCS ত আছে আপোনালোকৰ 0টা চ' ইয়াত এজ লিমিটেডটো হৈছে আপোনালোকৰ 20 পৰা 27 বছৰ হ'ব লাগিব আৰু ইয়াত লগতে আপোনালোকৰ এজ লিমিটেডটো ধৰা হ'ব আপোনালোকৰ মাৰ্চৰ 15 তাৰিখ 2024 লৈকে চ' ইয়াত এজ ৰিলেশ্যন দিয়া হ'ব 5 ইয়াৰ অৰ্থাৎ আপাৰ এজ কেণ্ডিডেট বিলং SC এণ্ড ST চ' সেইসকলে 5 ইয়াৰ্ছ এজ ৰিলেশ্যন পাব চ' ইয়াত চেলাৰী হৈছে আপোনালোকৰ পে লেভেলত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব আৰু ইয়াত আপোনালোকৰ যিখিনি এক্সটাৰ্নেল কোৱালিফিকেশ্যন চ' বেচেলাৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম যিকোনো আপোনালোকৰ ইণ্ডাষ্ট্ৰি বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকে পাছ কৰিলেই হ'ব চ' ইয়াত ৰিক্ৰুট ফিজিকেল এণ্ড হাইট আপোনালোকৰ যিখিনি হ'ব চ' ইয়াত আপোনালোকৰ হাইটটো হৈছে দিয়া হৈছে মানে যিসকল মেল ST কেণ্ডিডেট হয় চ' তেওঁলোকৰ কাৰণে 157 cm হ'ব লাগিব হাইটটো আৰু মেল আদাৰ যিখিনি কেণ্ডিডেট হয় চ' 162 হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেট ST ইনষ্টিটিউট এণ্ড ট্ৰাইবেল যিসকল হয় চ' ট্ৰাইবেল অৰ্থাৎ মেঘালয় যিখিনি পৰে আপোনালোকৰ 152 cm হ'ব লাগিব আৰু মেল কেণ্ডিডেট আপোনালোকৰ 157 চ' নাম্বাৰ 2 পোষ্ট আপোনালোকৰ ইয়াত দেখিবলৈ আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম ইয়াত নাম্বাৰ 2 পোষ্ট হৈছে গাৰ্ডছমেন চ' আপোনালোকে নিশ্চয় গাৰ্ডছমেন বুজি পা চ' এইখিনি হৈছে আপোনালোকৰ টোটাল ভেকেন্স দিয়া হৈছে ইয়াত আপোনালোকৰ 284টা ইয়াত ইউআৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 43 ভেকেন্স দিয়া হৈছে আৰু KHGৰ কাৰণে আপোনালোকৰ 114টা আৰু গাৰোৰ কাৰণে আপোনালোকৰ 113টা আৰু OSTSCSৰ কাৰণে 14টা আৰু এজ লিমিটেডটো দিয়া হৈছে 18 পৰা 27 বছৰলৈকে আৰু বয়সখন একে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত যে মাৰ্চৰ 15 তাৰিখ 2024 লৈকে ধৰা হ'ব এজ ৰিলেশ্যন সেম SC ST 5 ইয়াৰ্ছ বিলং পাব চ' নেক্সট হৈছে এক্সটাৰ্নেল এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি ৰিকুইড ফিজিকেল মেজাৰমেণ্ট হাইট যিখিনি হ'ব চ' সেম আপোনালোকৰ প্ৰথমে আমি আপোনালোকৰ যিখিনি ক'লোঁ সেম হ'ব চ' ইয়াত হৈছে পোষ্ট 3 নম্বৰ হৈছে ড্ৰাইভাৰ চ' ইয়াত আপোনালোকৰ টোটাল পোষ্ট আছে 170টা অৰ্থাৎ 17টা ভেকেন্স আছে ইয়াত KHGত আছে আপোনালোকৰ 7টা আৰু গাৰো কাৰণে আপোনালোকৰ আছে 6টা আৰু ইউআৰ কেণ্ডিডেটৰ কাৰণে 3টা দিয়া হৈছে আৰু OSCৰ কাৰণে দিয়া হৈছে আপোনালোকৰ এটা চ' এজ লিমিটেডটো সেম আপোনালোকৰ যিখিনি দিয়া হৈছে আৰু SC ST কাৰণে 5 ইয়াৰ্ছ বিলং পাব চ' তাৰপিছত আপোনালোকৰ এক্সট্ৰা যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বেলেগকৈ দিয়া হৈছে চাওক ইয়াত ড্ৰাইভাৰ পোষ্ট হয় চ' গতিকে আপোনালোকৰ ক্লাছ 10 পাছ মাষ্ট বি লাগিব আৰু আপোনালোকৰ যিখিনি লাইচেঞ্চ আছে চ' HMV LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট হৈছে ৰিক্ৰুট যিখিনি মেজাৰমেণ্ট হাইট ৱেট চ' সেম হ'ব চ' এতিয়া হৈছে আপোনালোকৰ নাম্বাৰ পোষ্ট যিখিনি 4 নম্বৰ ভেকেন্স চ' ইয়াত হৈছে আপোনালোকৰ 140টা ভেকেন্স দিয়া হৈছে অৰ্থাৎ 140 চ' ইউআৰ কাৰণে আপোনালোকৰ 21 দিয়া হৈছে অৰ্থাৎ 21টা আৰু KHGৰ কাৰণে 56 ভেকেন্স আৰু আপোনালোকৰ গাৰোৰ কাৰণে 56 OST SCSৰ কাৰণে 7টা ভেকেন্স দিয়া হৈছে এজ লিমিটেডটো 18 পৰা 32 বছৰলৈকে বহুত মানে এজ দিয়া হৈছে বয়স বঢ়াই দিয়া হৈছে ইয়াত 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যিখিনি বয়স ধৰা হ'ব সেম আগৰ প্ৰচেছৰ দৰে চ' ইয়াত বিলং টু ST SCৰ কাৰণে ইয়াত 5 বছৰ দিয়া হৈছে আপাৰ এজ আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত চাওক আপোনালোকৰ 5 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' যদিহে আপোনালোকে 5 পাছ কৰিছা তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ যিখিনি আমি অব্লিক দিছোঁ যে ASG মানে অৰ্থাৎ আৰু NCS চ' সেম হয় চ' এইখিনি সেম আমি সেইকাৰণে অব্লিক দিছোঁ চ' থাম্বেলখিনিত চ' আপোনালোকৰ যিখিনি হাইট ৱেট চ' ইয়াত সেম প্ৰচেছ হাইট ৱেটখিনি সেম প্ৰচেছ আপোনালোকে ভালকৈ চাই ল'ব
মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব ফুল ডিটেইলছখিনি আপোনালোকে এডভাৰ্টাইজমেণ্ট চাই আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কিমান আমি আপোনালোকক দেখুৱাই আছোঁ গতিকে ফ্ৰেণ্ডসকল ইয়াত হাউ টু এপ্লাই অৰ্থাৎ মেঘালয় ভেকেঞ্চি হয় অৰ্থাৎ মেঘালয় হোমগাৰ্ড মেঘালয় চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড ৰিক্ৰুটমেণ্ট 2024 চ' এইখিনি মেঘালয় আণ্ডাৰৰ ফালৰ পৰা হৈছে চ' গতিকে ইয়াত আপোনালোকৰ যিখিনি এপ্লিকেশ্যন ফিজ চ' আপোনালোকৰ 50 টকা এটা ফিজ দিব লাগিব গতিকে আপোনালোকৰ সেইখিনি এড্ৰেছত আপোনালোকে এপ্লাই কৰিব লাগিব মানে অৰ্থাৎ অফলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব এইখিনি এড্ৰেছত আপোনালোকে এপ্লাই কৰি ল'ব আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন কপি লৈ আপোনালোকে এপ্লাই কৰি ল'ব চ' ফ্ৰেণ্ডসকল এপ্লাই কৰিবলৈ হ'লে ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট দিব লাগিব চাওক ইয়াত 3 কপি আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো দিব লাগিব আৰু ইয়াত ষ্টেণ্ডাৰ্ড যিখিনি ফৰ্ম আছে সেই ফৰ্মত লগাই দিব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি ভৰাই দিব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট এজ প্ৰুফ ৰিপৰ্ট দিব লাগিব স্কুল চাৰ্টিফিকেট বা স্কুলত বা আপোনালোকৰ যিখিনি কেষ্ট চাৰ্টিফিকেট অৰ্থাৎ ডমিচিয়েল যিখিনি কাষ্ট চাৰ্টিফিকেট বা ডমিচিয়েল যদি থাকে আপোনালোকে দিব লাগিব এণ্ড হোম গাৰ্ড চিভিল ডিফেন্স কিবা যদি আপোনালোকৰ ট্ৰেইনিং আছে তেনেহ'লে আপোনালোকৰ ট্ৰেইনিং বা ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা থাকে তেনেহ'লে আপোনালোকৰ ফৰ্মত গাঁঠি দিব লাগিব নেক্সট হৈছে 6 নম্বৰত আপোনালোকৰ যিখিনি ডকুমেণ্ট হৈছে চ' এপ্লিকেশ্যন মাই বি ছাবমিটেড হেণ্ড এণ্ড দ্য ৰেজিষ্টেড যিখিনি আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ নিজে হেণ্ড ৰাইটিং মানে আপোনালোকৰ নিজে ছিগনেচাৰ কৰি ল'ব অৰ্থাৎ চেল্ফ এটাষ্টেড কৰি ল'ব ইয়াত দিয়া হৈছে 7 নম্বৰ চেল্ফ এটাষ্টেড এড্ৰেছ এণ্ড আপোনালোকৰ যিখিনি মানে এখন পষ্টিং যিখিনি 5 মানে 10 আপোনালোকৰ 5 টকীয়া এটা ষ্টাম্প কোড লাগিব চ' এইখিনি দি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে এপ্লাই কৰি ল'ব চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এড্ৰেছটো আগতো আছে ইয়াতো আছে সেইখিনি এড্ৰেছত আপোনালোকে এপ্লাই কৰি ল'ব ইয়াত দিয়া হৈছে ডিষ্ট্ৰিক্ট হোম গাৰ্ড কমাণ্ডেণ্ট শ্বিলং জুৱেল তুৰা ডিষ্ট্ৰিক্ট ট্ৰেইনিং চেণ্টাৰ নন ইন দ্য মাৰ্কেট এণ্ড দ্য নগাঁও চ' সেইখিনি এড্ৰেছত আপোনালোকে এপ্লাই কৰি ল'ব ঠিক আছে ফ্ৰেণ্ডছ চ' আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যিসকলে মেঘালয়ত থাকে চ' বেছিকৈ শ্বেয়াৰ কৰিব চ' গতিকে বহুত এটা ভাল ইনফৰমেশ্যন আৰু আমাৰ অসমত হোমগাৰ্ড আহিব বুলি এটা আশা আছে চ' গতিকে ইয়াৰ ওপৰত আমি এটা ভিডিঅ' আনিম চ' অতি সোনকালে আনিম কিমান ভেকেঞ্চি আহিব আমাৰ আছামত হোমগাৰ্ড কিমান আহিব চ' ইয়াৰ ওপৰত আমি ভেকেঞ্চি পাইছোঁ অলৰেডি গতিকে আমি অতি সোনকালে ভিডিঅ'টো বনাম ঠিক আছে ফ্ৰেণ্ড চ' জয় আই অসম